পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আমাৰ শ্ৰোতা দৰ্শকসকলক আমি উষ্ম আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু প্ৰতিটো পদ পঢ়ি সহজ সৰলভাৱে আমি তাৰ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ ২৮ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ ২৯ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। চিনয় পৰ্বতত মুচিৰ যোগেদি ঈশ্বৰে ইছৰাইলক 10 আজ্ঞা আৰু দৈনন্দিন জীৱনৰ বিভিন্ন খুঁটিনাটিৰ বিষয়ে আন আন বিধানবোৰ দিছিল। তাৰ পাছত ২৫ নম্বৰ অধ্যায়ৰ পৰা ৩০ নম্বৰ অধ্যায়লৈকে তেওঁলোকৰ অস্থায়ী উপাসনাগৃহ অৰ্থাৎ নিয়ম তম্বুটোৰ বিষয়ে, মহাপুৰোহিতে পৰিধান কৰিবলগীয়া পোছাক আদিৰ বিষয়ে জনোৱা আমি পঢ়িবলৈ পাওঁ। ২৮ নম্বৰ অধ্যায়ত আমি পাওঁ হাৰুণ আৰু তেওঁৰ সন্তানসকলক পুৰোহিত কাৰ্যৰ বাবে বিশেষভাৱে আছুতীয়াকৈ ৰখাৰ কথা, এফুট বস্ত্ৰৰ কথা, বুকু পতা উৰিম তুম্মিম আদিৰ কথা, অৰ্থাৎ মহাপুৰোহিতে পিন্ধিবলগীয়া সাজপাৰ আদিৰ কথা, মহাপুৰোহিত হিচাপে সেৱা আগবঢ়াবলৈ হাৰুণে পিন্ধিবলগীয়া পোছাক অলংকাৰ আদিৰ প্ৰতিটোৱেও প্ৰভু যীশুলৈকেই আঙুলিয়াইছিল। উৰিম আৰু তুম্মিম আছিল দুটা বিশেষ ধৰণৰ শিল আৰু বেছিভাগ পণ্ডিতৰ মতে সেই দুটা ব্যৱহাৰ কৰা হৈছিল ঈশ্বৰৰ ইচ্ছা কি জানিবৰ বাবে, অৰ্থাৎ ঈশ্বৰৰ নিৰ্দেশনা বিচাৰি। ২৯ নম্বৰ অধ্যায়টো অলপ দীঘল। ইয়াত পুৰোহিতসকলৰ উচৰ্গীকৰণ, সেই অভিষেকৰ বাবে আগবঢ়াবলগীয়া বলিৰ কথা, পুৰোহিতসকলৰ আহাৰৰ কথা আৰু অনবৰতে জ্বলি থাকিবলগীয়া অগ্নিকৃত উপহাৰৰ কথা আমি পাওঁ। ওপৰে ওপৰে চাবলৈ গ'লে এই বিধি বিধানবোৰৰ মাজেৰে বেছি আকৰ্ষণীয় কথা চকুত নপৰিলেও অলপ চিন্তা কৰিলেই এইবোৰৰ মাজেৰে আমি খ্ৰীষ্টীয় জীৱনৰ বাবে প্ৰয়োজনীয় বহু কথা জানিব পাৰোঁ। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সমূহ শ্ৰোতালৈ খ্ৰীষ্টীয় প্ৰেম প্ৰতি জনাই এয়া আকৌ আমাৰ ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে আজিৰ বাইবেল অধ্যয়নৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। যাত্ৰা পুস্তকৰ এই ২৯ নম্বৰ অধ্যায়টো যদিও বা দীঘল অধ্যায়, ইয়াৰ আটাইখিনি কথাই আপোনাৰ মনোগ্ৰাহী নহ'ব পাৰে, তথাপি ঈশ্বৰৰ আত্মাই আমাৰ হৃদয়ৰ কাৰণে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে বুলি আমি বিশ্বাস কৰোঁ। এয়া হৈছে আমাৰ বাবে ঈশ্বৰৰ ক খ পুস্তক, কিন্তু ইয়াত মহৎ আৰু গভীৰ সত্যতাৰ পাঠবিলাক আছে। প্ৰথম পদটো পঢ়িছোঁ। পাছে মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবৰ নিমিত্তে তেওঁবিলাকক পবিত্ৰ কৰিবলৈ তুমি তেওঁবিলাকলৈ এই কৰ্ম কৰিবা। এটা নিঘুনি দমৰা গৰু আৰু 2টা মতা মেৰ ল'বা। প্ৰভুৰ পৰিচৰ্যাৰ বাবে উৎসৰ্গিতকৰণ কাৰ্যটো এনে একো কাৰ্য নহয় য'ত বিশ্বাসকাৰী এজনে নিজৰ ক্ষেত্ৰত নিজে কিবা কৰি ল'ব পাৰে, কিন্তু এয়া হৈছে এনে কাৰ্য যিটোক ঈশ্বৰে আমাৰ কাৰণে কৰে। এইটো আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টই সমাপন কৰা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। ই তাৰ ওপৰত নিৰ্ভৰশীল হ'বই লাগিব। আমাক উদ্ধাৰ কৰিবলৈ নিজকে নিঘুনি মতা মেৰৰ দৰে তেওঁ নিজকে বলি হিচাপে আগবঢ়ালে। তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰি নিজৰ তেজেৰে প্ৰায়চিত্ত কৰিলে। তেওঁত যিজনে বিশ্বাস কৰিব তেওঁৱেই সেই মুক্তিৰ অধিকাৰী হ'ব, কিয়নো তেওঁ নিজৰ বহুমূলীয়া তেজ বোৱাই গোটেই জগতকে সূচী কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। সেইকাৰণেই ঈশ্বৰে তেওঁক জগতলৈ পঠালে। এতিয়া আৰু মুচিৰ বিধানৰ দৰে গৰু, মেৰ নাইবা চাগ
বলিদানৰ কোনো আৱশ্যক নাই। এতিয়া আৰু সেই বলিদান ঈশ্বৰে গ্ৰহণ নকৰে, কাৰণ সেই বলিদানতকৈ অতি উত্তম বলিদান দি আমাৰ প্ৰভু যীশুখ্ৰীষ্টই এবাৰতেই সকলোকে প্ৰায়চিত্ত কৰি উদ্ধাৰ কৰিলে। তেওঁক বিশ্বাস কৰিলেই আমাৰ পাপৰ পৰা আমি উদ্ধাৰ পাওঁ। উদ্ধাৰৰ কাৰণে আমাৰ আৰু কোনো কাৰ্য কৰিবলগীয়া নাই। আছে মাথোন তেওঁক বিশ্বাস কৰি তেওঁত আজ্ঞা মানি চলাৰ দায়িত্ব। 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদ। আৰু খমিৰ নিদিয়া পিঠা কেইটামান, তেল মিহলোৱা খমিৰ নিদিয়া বিন্ধা থকা পিঠা কেইটামান, আৰু তেল ঢলা খমিৰ নিদিয়া পাতল চাকলীয়া পিঠা কেইটামান ল'বা। সেইবোৰ মিহি আটাগুৰিৰে সাজিবা আৰু এটা খৰাহীত সেইবোৰ ৰাখিবা। আৰু খৰাহীয়ে সৈতে সেইবোৰ দমৰা গৰুটো আৰু মেৰ দুটা আনিবা। আৰু হাৰুণক আৰু তেওঁৰ পুত্ৰবিলাকক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ আনি গা ধুৱাবা। এই গা ধুওৱা কাৰ্যটো হৈছে নতুন বংশলৈ পৰিৱৰ্তন কৰাৰ নিচিনা কাৰ্য। তিতৰ 3 নম্বৰ অধ্যায় 5 নম্বৰ পদত কৈছে, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। ইয়াত উল্লেখিত গা ধুওৱা ব্যৱস্থাটো নতুন জন্ম লোৱাৰ কথাকেই বুজাইছে। যেতিয়া কোনোৱে যীশুখ্ৰীষ্টত বিশ্বাস কৰে, তেতিয়া তাৰ সাক্ষ্যস্বৰূপে বিশ্বাসৰ বাপ্তিস্ম লোৱাৰ দৰকাৰ হয়। এতিয়া এই বাপ্তিস্ম বিশ্বাস নকৰা লোক এগৰাকীৰ বাবে একেবাৰে অৰ্থহীন কথা, কিন্তু বিশ্বাসকাৰী এজনৰ বাবে হ'লে অতি দৰকাৰী কথা। সেয়েহে বিশ্বাসকাৰীসকলে নতুন জন্ম লাভ কৰাৰ চিন স্বৰূপে বাপ্তিস্মৰ ব্যৱস্থা ঈশ্বৰেই স্থাপন কৰিছিল। সেয়েহে পুৰোহিতবিলাকৰ অভিষেক কৰাৰ কাৰণে উৎসৰ্গ কৰিবলৈ আনা বলিৰ গৰু আৰু মেয়াৰবিলাকক গা ধুৱাবলৈ ঈশ্বৰে আজ্ঞা দিছিল। এতিয়া চাওক, ঈশ্বৰে মুচিক হাৰুণ আৰু তেওঁৰ সৈতে পৰিচৰ্যাকাৰী পুৰোহিতবিলাকৰ গাত পুৰোহিতৰ বাবে বিশেষ ধৰণে তৈয়াৰী কৰা বস্ত্ৰ পিন্ধাবলৈ আজ্ঞা দিছিল। 5 পদৰ পৰা 9 নম্বৰ পদ পঢ়ি দিছোঁ। পাছে সেই বস্ত্ৰবোৰ লৈ হাৰুণক অংগৰক্ষক বস্ত্ৰ, এফুদৰ চোলা, এফুদ আৰু বুকুপটা পিন্ধাবা, আৰু এফুদৰ নিপুণৰূপে বোৱা কঁকালি কাপোৰ তেওঁৰ কঁকালত বান্ধিবা, আৰু তেওঁৰ মূৰত পাগ পিন্ধাই তাৰ ওপৰত মুকুটস্বৰূপে সেই পবিত্ৰ পতা লগাবা। পাছে তুমি অভিষেকাৰ্থক তেল লৈ তেওঁৰ মূৰৰ ওপৰত ঢালি তেওঁক অভিষেক কৰিবা। আৰু তুমি তেওঁৰ পুত্ৰবিলাকক আনি অংগৰক্ষক বস্ত্ৰ পিন্ধাবা, আৰু হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁবিলাকৰ মূৰত পাগুৰি মৰাই দিবা। তাতে পুৰোহিত পদত তেওঁবিলাকৰ অধিকাৰ থাকিবলৈ এক চিৰস্থায়ী বিধি হ'ব। এইদৰে তুমি হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকক পুৰোহিত পদত নিযুক্ত কৰিবা। অভিষেক কৰা ঈশ্বৰৰহে কাম, মানুহে তাত একো কৰিব নোৱাৰে। আজিকালি আমি বহুত অভিষেক কাৰ্য সেৱা মণ্ডলীবিলাকে আয়োজন কৰা দেখিবলৈ পাওঁ, য'ত কিছুমান কাম কৰিবলৈ কোনো মানুহে প্ৰতিজ্ঞা কৰে। বহুতেই ঈশ্বৰৰ ওচৰত ডাঙৰ কাম কৰিবলৈ প্ৰতিজ্ঞা কৰে, কিন্তু সেই প্ৰতিজ্ঞা কেতিয়াও ৰাখিব নোৱাৰে। সেইটো যে ঠিক অভিষেককৰণ, সেইটো আমাৰ হ'লে মনে নধৰে, কাৰণ এনে অভিষেককৰণত যি প্ৰতিজ্ঞা কৰা হয় তাকে মানুহৰ আগতহে কৰা হয়। ঈশ্বৰৰ প্ৰতিজ্ঞা কৰা হ'লেও প্ৰতিজ্ঞাৰ দৰে কিন্তু কাম কৰিব পৰা নহয়। গতিকে অভিষেককৰণ কাৰ্য ঈশ্বৰে তেওঁলোকক লৈ কৰিব পাৰে যিসকলে খালী হাতে আহে, তেওঁলোকৰ জীৱনৰ যত দুৰ্বলতা স্বীকাৰ কৰি আৰু একোকেই কৰাৰ সমৰ্থবান নহয় বুলি জানি নম্ৰ আৰু নিশ্চভাৱে। যেতিয়া আমি আমাৰ অসমৰ্থ অৱস্থা স্বীকাৰ কৰি তেওঁৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি চলিলেই তেওঁ আমাক তেওঁৰ কাৰ্যত অভিষেক কৰি ল'ব পাৰে। যদি আপুনি পুৰণি নিয়মৰ মুচি, এলিয়া, দাউদ আৰু চমুৱেলৰ প্ৰাৰ্থনা আৰু নতুন নিয়মৰ পাচনি পৌলৰ প্ৰাৰ্থনাৰ সম্পৰ্কে চায়, তেনেহ'লে তাত দেখিব যে এই মান্যবৰ লোকসকলে ঈশ্বৰৰ ওচৰলৈ তেওঁলোক কোন আছিল, কেনেকুৱা আছিল, নাইবা কি প্ৰতিজ্ঞা কৰিব পাৰিছিল সেই ভিত্তিত অহা নাছিল। বহুতো গীৰ্জাৰ অভিষেক কাৰ্যত দেখা পোৱা যায় যে মানুহে ঈশ্বৰৰ গুৰিত ডাঙৰ ডাঙৰ প্ৰতিজ্ঞা কৰে, কিন্তু প্ৰতিজ্ঞাৰ দৰে জানো কোনোবাই কেতিয়াবা কাম কৰিব পাৰে? যদি নোৱাৰে, ঈশ্বৰৰ আগত ফাঁকি মৰা নহয়নে? ঈশ্বৰক জানো মানুহে ফাঁকি দিব পাৰে? মানুহে সেইদৰে প্ৰতিজ্ঞা কৰা বহু দেখিবলৈ পোৱা গৈছে, কিন্তু কাম কৰা দেখা নাই।
আচলতে আমি ঈশ্বৰৰ ওচৰত বৃথা প্ৰতিজ্ঞা কৰোঁ, যি প্ৰতিজ্ঞাৰ কোনো অৰ্থই নাই। ঈশ্বৰে জানে যে আমি দুৰ্বল আৰু ঈশ্বৰক আমি একো দিব নোৱাৰোঁ, যদিহে আমাক ঈশ্বৰে শক্তিদান নকৰে। আমি যদি তেওঁৰ ওচৰত খালী হাতে আহোঁ আৰু নম্ৰতাৰে প্ৰাৰ্থনা কৰোঁ, তেন্তে তেওঁ আমাক নিজে অভিষেক কৰে আৰু সকলো বিষয়তে আশীৰ্বাদ কৰে। হাৰুণ আৰু হাৰুণৰ পুত্ৰসকলে পুৰোহিতৰ কাৰ্য কৰিবলৈ মনোনীত হৈছিল আৰু তেওঁলোকক মহা আড়ম্বৰেৰে অভিষেক কৰিবলৈ ঈশ্বৰে মুচিক আজ্ঞা দিছিল। হাৰুণৰ গাত পুৰোহিতৰ কাৰণে যুগুত কৰা বিশেষ বস্ত্ৰ পিন্ধোৱা হৈছিল। কঁকালত টঙালি আৰু মূৰত পাগুৰি মাৰি প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক কোৱা হৈছিল। তেওঁলোকে নিজৰ পৰা একো দিব নালাগিছিল। 10 নম্বৰ পদ, পাছে তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ গৈ দমৰা গৰুটো আনিবা। তেতিয়া হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে গৰুটোৰ মূৰত হাত দিব। প্ৰধান পুৰোহিত আৰু তেওঁৰ পৰিয়ালে দমৰা গৰুটোৰ ওপৰত হাত দিব লাগিছিল, কাৰণ দমৰা গৰুটোৱে তেওঁলোকৰ স্থান লোৱাক বুজাইছিল। কিন্তু আজি এনে বহু খ্ৰীষ্টীয় লোক আছে যিসকলে ভাবে এনেদৰে হাত দিয়াৰ ফলত কিবা যাদুকৰী বা আধ্যাত্মিক প্ৰভাৱেৰে প্ৰভাৱিত হয়। হাত দিয়াৰ সেইটো উদ্দেশ্যই নহয়। হাত দিয়াৰ দ্বাৰাই কিবা যদি আপুনি পাৰ কৰি দিব পাৰে, সেইটো হ'ব ৰোগৰ বীজাণু। দমৰাটোৰ মূৰত হাত দিয়াৰ অৰ্থ আছিল সদৃশকৰণ, অৰ্থাৎ যি পাপী বেদীটোৰ ওচৰলৈ আহে আৰু দমৰাটোৰ মূৰত হাত থয়, তেতিয়া তাৰে এইটো দেখুওৱা হয় যে দমৰাটোৱে সেই পাপীজনৰ স্থান লৈছে। কোনো বিশ্বাসকাৰী এজনক প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে পৃথক কৰিবলৈ তেওঁৰ গাত হাত দি প্ৰাৰ্থনা কৰি পঠোৱা হয়। আমি আমাৰ মণ্ডলীসমূহত এনেধৰণৰ অভিষেককৰণ কাৰ্যসূচী প্ৰায়েই অনুষ্ঠিত কৰোঁ। যেতিয়া কোনো এজনক মিছনেৰী বা শুভবাৰ্তা প্ৰচাৰক পদত নিযুক্তি দিয়া হয়, তেতিয়া মণ্ডলীয়ে তেওঁৰ মূৰত হাত দি প্ৰাৰ্থনা কৰি দিয়া হয় আৰু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পঠোৱা হয়। অৰ্থাৎ মণ্ডলীয়ে সেই অভিষিক্তজনক মণ্ডলীৰ ঠাইত মণ্ডলীৰ হৈ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পঠায়। যদি কোনো এজন বিশ্বাসকাৰীক মিছনেৰী হিচাপে পঠোৱা হ'ব, তেতিয়াও তেওঁৰ মূৰত হাত দি প্ৰাৰ্থনা কৰি কোৱা হয়, তুমি মানেই আমি আৰু আমি মানেই তুমি। যোৱা, তুমি কৰ্মক্ষেত্ৰত আমাৰ মণ্ডলীক প্ৰতিনিধিত্ব কৰাগৈ। এই মণ্ডলীৰ হৈ তুমি শুভবাৰ্তা প্ৰচাৰ কৰাগৈ আৰু আমি তোমাৰ কাৰণে প্ৰাৰ্থনাত থাকিম। তোমাৰ সকলো আৱশ্যকীয় বস্তুৰ বাবে টকা পইচাৰ যোগান ধৰাৰ চেষ্টাৰ ত্ৰুটি নকৰিম। হাত দি প্ৰাৰ্থনা কৰাৰ অৰ্থ এয়াহে। দমৰা গৰুটোৱে হাৰুণৰ স্থান লৈছিল। ই তেওঁৰ ঠাইত মৰিব, কাৰণ তেওঁ পাপী। এয়াই হোম বলি। এই বলিৰ সম্বন্ধে আমি লেবিয়া পুস্তকত অধিক বহলাই অধ্যয়ন কৰিব পাৰিম। এই হোম বলি প্ৰথা এনেকি এডেন বাৰীতেই স্থাপিত হোৱা আমি দেখিবলৈ পাওঁ। যেতিয়া আদম আৰু হৱাই সেই নিষিদ্ধ ফল খাই নাঙঠ অৱস্থাত আছিল, তেতিয়া তেওঁলোকৰ লাজ ঢাকিবলৈ এটা পশু বধ কৰি তাৰ ছাল বখলিয়াই তেওঁলোকক ঈশ্বৰে পিন্ধাবলগীয়া হৈছিল। অৰ্থাৎ তেওঁলোকে কৰা পাপৰ কাৰণে সেই পশুটো বলি হ'বলগীয়া হৈছিল। পিতলৰ পতামৰা চিটিম কাঠৰ যজ্ঞবেদীটোত পাপৰ হোম বলি দিয়া হৈছিল। এই যজ্ঞবেদীটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ কথাকেই বুজাইছে। তেওঁ আমাৰ পাপৰ অৰ্থে ক্ৰুচ কাঠত মৃত্যুবৰণ কৰিলে। আমাৰ পাপৰ গধুৰ বোজা বৈ আমাৰ পৰিৱৰ্তে আমাৰ বাবে ঈশ্বৰলৈ হোম বলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে। এতিয়া আমি 26 আৰু 27 নম্বৰ এই পদ দুটা পঢ়ি দিছোঁ। ইয়াত লিখা আছে, পাছে তুমি হাৰুণৰ নিযুক্তকৰণাৰ্থক মেৰৰ আমঠু লৈ দুলনীয়া নৈবেদ্যৰ অৰ্থে জিহুৱাৰ সন্মুখত তাক দুলাবা। সেই খণ্ড তোমাৰ ভাগ হ'ব। হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকৰ নিযুক্তকৰণাৰ্থক মেৰটোৰ দুলনীয়া উপহাৰ যি আমঠু দুলোৱা হ'ব আৰু উত্তোলনীয় উপহাৰ যি
সোঁ 5 পিৰা তোলা হ'ব তাক তুমি পবিত্ৰ কৰিবা। লেবিয়া পুস্তকত আকৌ আমি পাম যে বলিৰ এটা অংশ হাৰুণ আৰু আন পুৰোহিতক দিয়া হৈছিল। আপুনি জানে যে লেবিয়াবিলাকক খেতি-বাতি কৰিবলৈ সিহঁতৰ মাজত মাটিৰ কোনো অংশ দিয়া হোৱা নাছিল আৰু ঈশ্বৰে এইদৰে তেওঁলোকৰ আৱশ্যকীয়তা পূৰণ কৰিবলৈ ইছৰাইলবিলাকৰ পৰা অনা বলিৰ এটা অংশ তেওঁলোকক দিয়া হৈছিল। লেবিয়াবিলাক কেৱল যজ্ঞবেদীৰ পৰিচৰ্যা কৰিবলৈ মনোনীত হৈছিল। পিছত তেওঁলোকেই মন্দিৰত পৰিচৰ্যা কৰিছিল আৰু তেওঁলোকক বলিৰ এটা অংশ দিয়া হৈছিল। এই হোম বলিৰ পৰিচৰ্যা তেওঁলোকে কৰিবলগীয়া কাম আছিল। এতিয়া আমি 28 নম্বৰ পদৰ পৰা 40 নম্বৰ পদলৈকে পঢ়ি দিম। বৰ দীঘলীয়া, অলপ ধৈৰ্য ধৰি শুনিব বুলি আশা কৰিছোঁ। তাতে হাৰুণ আৰু তেওঁৰ সন্তানসকলে ইছৰাইলৰ সন্তানবিলাকৰ পৰা তাক পাবলৈ সেয়ে চিৰস্থায়ী বিধি হ'ব, কিয়নো সেয়ে উত্তোলনীয় উপহাৰ, আৰু এই উত্তোলনীয় উপহাৰ ইছৰাইলৰ সন্তানবিলাকৰ মংগলাৰ্থক বলিৰ পৰা দিবলগীয়া। এয়ে জিহুৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ। বস্ত্ৰ পিন্ধি অভিষিক্ত আৰু নিযুক্ত হ'বৰ নিমিত্তে হাৰুণৰ পবিত্ৰ বস্ত্ৰবোৰ তেওঁৰ পাছত তেওঁৰ পুত্ৰবিলাকৰ হ'ব। তেওঁৰ পুত্ৰবিলাকৰ মাজৰ যিজনে তেওঁৰ সলনি পুৰোহিত হৈ পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবলৈ সাক্ষাৎ কৰা তম্বুত সোমাব, সেইজনেই সেই বস্ত্ৰ 7 দিন পিন্ধিব। পাছে তুমি সেই নিযুক্তকৰণাৰ্থক মেৰটোৰ মাংস লৈ কোনো এক পবিত্ৰ ঠাইত সিজাবা, আৰু হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত সেই মেৰটোৰ মাংস আৰু খৰাহিত থকা সেই পিঠা ভোজন কৰিব, আৰু নিযুক্ত কৰি তেওঁবিলাকক পবিত্ৰ কৰিবৰ নিমিত্তে যিহেৰে প্ৰায়চিত্ত কৰা হ'ব তাক তেওঁলোকে ভোজন কৰিব। কিন্তু আন কোনো লোকে তাক ভোজন নকৰিব, কাৰণ সেই সকলো পবিত্ৰ বস্তু। আৰু সেই নিযুক্তকৰণাৰ্থক মাংস আৰু পিঠাৰ পৰা যদি ৰাতিপুৱালৈ কিছু অৱশিষ্ট থাকে, তেন্তে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিবা। কোনেও তাক ভোজন নকৰিব, কিয়নো সেয়ে পবিত্ৰ বস্তু। মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে হাৰুণলৈ আৰু তেওঁৰ পুত্ৰবিলাকলৈ সেইদৰে কৰিবা। তেওঁবিলাকক নিযুক্ত কৰোঁতে 7 দিন নিয়াবা, আৰু তুমি প্ৰায়চিত্তৰ নিমিত্তে প্ৰতিদিনে পাপাৰ্থক বলিৰূপে এটা এটা দমৰা গৰু উৎসৰ্গ কৰিবা, আৰু বেদী প্ৰায়চিত্ত কৰি তাক শুচি কৰিবা, আৰু তাক পবিত্ৰ কৰিবৰ নিমিত্তে তাক অভিষেক কৰিবা। তুমি বেদী প্ৰায়চিত্ত কৰি পবিত্ৰ কৰোঁতে 7 দিন নিয়াবা, তাতে বেদী অতি পবিত্ৰ হ'ব। যিকোনোৱে বেদী স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ'ব। সেই যজ্ঞবেদীৰ ওপৰত তুমি এই বলি উৎসৰ্গ কৰিবা। তুমি দিনে দিনে সদায় 2 এবছৰীয়া মেৰ পোৱালি ল'বা, তাৰে এটা ৰাতিপুৱা আনটো গধূলি উৎসৰ্গ কৰিবা। প্ৰথম মেৰ পোৱালিটোৰ লগত হিনৰ 4 ভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা, ঐফাৰ 10 ভাগৰ এভাগ মিহি আটাগুৰি আৰু পেয় নৈবেদ্যৰ নিমিত্তে হিনৰ 4 ভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা। আমি আকৌ ক'ব খুজিছোঁ, লেবিয়া পুস্তকত নিয়মীয়াকৈ সদায় দিবলগীয়া এই হোম বলিৰ বিষয়ে আমি বিতং বিৱৰণ পাম। এই বলিদান প্ৰতিদিনে কৰিবলগীয়া নিয়ম আছিল। এটা মেৰ পোৱালি ৰাতিপুৱা, আনটো মেৰ পোৱালি গধূলি বলি উৎসৰ্গ কৰিব লাগিছিল। এইটোৰে ঈশ্বৰে ইছৰাইলবিলাকক পুৱা গধূলি সদায় সোঁৱৰাই থাকিবলগীয়া হৈছিল, তেওঁলোকৰ কাৰণে কোনো এজন মৰিবলগীয়া আছে, যিজনাৰ মৃত্যুৰ দ্বাৰাই তেওঁলোক পাপৰ বেচ মৃত্যুৰ পৰা উদ্ধাৰ পাব পাৰিব, কিয়নো তেজ উলিওৱা নহ'লে পাপৰ প্ৰায়চিত্ত নহয়। ঈশ্বৰে তেতিয়াৰে পৰাই ইছৰাইলবিলাকক জনাই আহিছিল যে তেওঁলোকৰ পাপৰ প্ৰায়চিত্তৰ কাৰণে খ্ৰীষ্টক বলিস্বৰূপে এই জগতলৈ পঠোৱা হ'ব। গতিকে খ্ৰীষ্টই ঈশ্বৰৰ পূৰ্ব পৰিকল্পিত পৰিত্ৰাণৰ পৰিকল্পনা লৈ এই জগতলৈ আহিছিল। কিন্তু দুখৰ বিষয় যে এই ইছৰাইলীয়সকলে সেই খ্ৰীষ্টক বিশ্বাস নকৰিলে, বৰং সেই খ্ৰীষ্টক তেওঁলোকে প্ৰত্যাখ্যানহে কৰিলে, তেওঁক অস্বীকাৰহে কৰিলে। ইব্ৰী পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত এই বুলি লিখা আছে, সেয়ে হোৱা হ'লে
জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন। কিন্তু এতিয়া তেওঁ আত্মবলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। দৰাচলতে এই পদটোৱে আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ বলিদানৰ কথাকেই কৈছে। গৰু, মেৰ, ছাগৰ তেজেৰে মানুহৰ পাপৰ প্ৰায়শ্চিত্ত কৰিব পৰা নাছিল। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ তেজেৰেহে সেয়া সম্ভৱ হ'ল। প্ৰভু যীশুখ্ৰীষ্টৰ বলিদানেই ঈশ্বৰৰ কাৰণে যথেষ্ট আছিল। প্ৰভু যীশুৱেই জগতৰ পাপৰ প্ৰায়শ্চিত্ত সম্পূৰ্ণৰূপে কৰিছিল। তেওঁ এবাৰেই মৰিছিল, যাতে তেওঁৰ যোগেদি গোটেই জগতৰ লোকবিলাকে এবাৰতেই পাপৰ প্ৰায়শ্চিত্ত পাব পাৰে। তেওঁ এবাৰেই এই জগতৰ মানুহৰ আগত প্ৰকাশিত হৈছিল আৰু তেওঁৰ বলিদানৰ দ্বাৰাই এবাৰতেই গোটেই জগতখনকে সূচী কৰা হ'ল। সেয়েহে আমি যিবিলাকে তেওঁত বিশ্বাস কৰোঁ, পাপৰ প্ৰায়শ্চিত্ত লাভ কৰোঁ আৰু উদ্ধাৰ পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এনেদৰে উদ্ধাৰ পোৱা বুলি নিজকে ক'ব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। অগ্নিকৃত নৈবেদ্য অনবৰতেই জ্বলি থাকিবলগীয়া নৈবেদ্য আছিল। এইটো আছিল এটা দৈনিক আগবঢ়াবলগীয়া বলি। ৰাতিপুৱা এটা আৰু সন্ধিয়া এটা মেৰ পোৱালি বলি হিচাপে আগবঢ়োৱা হৈছিল আৰু তাক বেদীৰ জুইত আগবঢ়াবলৈ কোৱা হৈছিল। সেয়া আছিল নিত্য হোম বলি। তাতেই ঈশ্বৰৰ উপস্থিতি বিৰাজ কৰিছিল। এই নিত্য হোম বলিয়ে আচলতে অনবৰতে এই কথাটো সোঁৱৰাই দিছিল যে মানুহৰ পাপৰ শাস্তি মানুহৰ সলনি কোনোবাই লৈ সেই বলিটোৰ দৰে মৃত্যুবৰণ কৰিব লাগিব আৰু তেনেদৰেই ঈশ্বৰৰ আগলৈ যাব লাগিব। পাপমোচনৰ বাবে বলিৰ তেজ উলিয়াব লাগিব। বাইবেলত যীশুখ্ৰীষ্টক জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালি বুলি কৈছে। সেই নিত্য হোম বলিয়ে যীশুখ্ৰীষ্টলৈকেই আঙুলিয়াইছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে তেওঁ মহাপুৰোহিতো, তেওঁ বলিও। তেওঁ ক্ৰুচত দিয়া তেজেৰে পাপৰ প্ৰায়শ্চিত্তও কৰে আৰু মহাপুৰোহিত হিচাপে আমাৰ বাবে পিতৃ ঈশ্বৰৰ আগত নিবেদনো কৰি থাকে অনবৰতে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি যি সুযোগ আমাক দান কৰিলা তাৰ বাবে। এই ভক্তিবচন অনুষ্ঠান অসীম আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ আশীৰ্বাদ বাহুল্যৰূপে থাকিবলৈ দিয়া। তেওঁলোকৰ আত্মিক প্ৰয়োজনসমূহৰ লগতে জাগতিক প্ৰয়োজনসমূহো তুমি পূৰণ কৰি থাকা আৰু তেওঁলোকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা, যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা, ক্ৰুচতে তেজ বোৱা, ক্ৰুচতে তেজ বোৱা, পাপ মোৰ ধুই নিলা। পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই, অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায়। পাপৰ
বিচাৰি নাপায় তুমি আহি প্ৰেম কৰি তুমি আহি প্ৰেম কৰি নতুন জীৱন মোক দিলা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান তোমাৰ আশ্ৰয়তে পালোহি মই বিশ্ৰাম জীৱনৰ ভাৰ মোৰ আছিলে পৰ্বত সমান তোমাৰ আশ্ৰয়তে পালোহি মই বিশ্ৰাম এন্ধাৰো আঁতৰি গ'ল এন্ধাৰো আঁতৰি গ'ল সত্যৰ পোহৰ মোক দিলা যিছু মোক ভাল পোৱা মোৰ বাবে প্ৰাণ 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 দিলা প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com আপুনি আমালৈ পত্ৰ লিখিব পাৰে তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ